নমস্কাৰ প্ৰসংগিক অনুষ্ঠানটিলৈ আপোনাৰ সকলোকে জনাইছো মই মৃণাল তালুকদাৰ অসমৰ ষড়যুক্তৰ বা অসমৰ ইতিহাসৰ সৰ্বকালৰ সৰ্ববৃহৎ প্ৰকল্পক লৈ তাৰ কথা জনাবলৈ আগবঢ়াইছো অৰ্থাৎ কি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এনআৰসি অসমত থকা অসমবাসীৰ প্ৰত্যেকজন পৰিয়ালৰ প্ৰত্যেকজন লোকৰ জীৱনৰ লগত লাগি থকা একমাত্ৰ প্ৰকল্প যদি এই মুহূৰ্তত বা ইতিহাসত অসমত হৈছে সেয়া হ'ল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এই জাতিৰ কাৰণে এই আপোনাৰ কাৰণে এই মোৰ কাৰণে এক গৰ্বৰ বিষয় যে এনআৰসি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উৎপাদন প্ৰায় উন্নীতকৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে প্ৰত্যেকজনেই আমাৰ পিতৃ পিতামহৰ নাম তাত বিচাৰি পোৱাৰ চেষ্টা পাইছো কোনোবাই পোৱা নাই পাব কেনেকে সেই গোটেই কাৰবাৰটোকে জানিবৰ কাৰণে মই এই অনুষ্ঠান পাতিছো কাৰণ এনআৰসি অসম আন্দোলনে যিসকলে দেখিছে যিসকলে কৰিছে বা আজিও জাতিৰ কাৰণে সদায় ভাবি আছে সকলোৱে জানে এই কাৰণে কিমান বেছি আবেগৰ বস্তু কাৰণ গোটেই জাতিৰ কাৰণে এই অনুষ্ঠানত তিনিজনকে ব্যক্তিক আমন্ত্ৰিত কৰি আনিছো ইয়াৰ অনুষ্ঠানত সহজকে বুজাবলৈ বহুতখিনি কাৰণ বহুত বিশাল কথা ইয়াত হৈ আছে যি কথা সংবাদ জগতে যিমান কৰি দেখাব পাৰিব লাগিছিল সিমান আমি নিৰ্দেশাব পৰা নাই ৰাজনৈতিক মহলতো এইবিলাকৰ চৰ্চা অলপ কম হৈছে লেখা পঢ়াৰ বিষয়ে কম হৈছে তথাপিও কওঁ যে এই আকৌ কৈছো অসমৰ ইতিহাসত সৰ্ববৃহৎ প্ৰকল্প সকলো কথা জানিবৰ কাৰণে মোৰ সোঁহাতে আছে এনআৰসিৰ ষ্টেট কোঅৰ্ডিনেটৰ প্ৰতীক হাজেলা এই মুহূৰ্তত অসমত এনআৰসি বুলি ক'লে হি ইজ দ্য নাম্বাৰ ওৱান হি ইজ এ বছ ইয়াৰ পিছত যে এক্সিকিউটিভ ডাইৰেক্টৰ হিতেশ দেৱ শৰ্মা মোৰ বাওঁফালে আছে তেখেতে এই এনআৰসিৰ সকলো কাম তত্বাৱধান তেওঁলোকতে আছে আৰু এই টেকনলজিৰ যিটো মানে প্ৰযুক্তিবিদ্যা এতিয়ালৈকে ব্যৱহাৰ কৰা হৈছে তাৰ তেওঁলোকক ৰিপ্ৰেজেণ্ট কৰা হৈছে অত্যন্ত সাংঘাতিক প্ৰযুক্তিবিদ্যা ৬০০০ লেপটপৰ কথা শুনিছে 284 GB 548 টকা ২৫,০০০ মানুহ ট্ৰেইন কৰা হৈছে ১১,০০০ মানুহ তাতে নিয়োগ কৰা হৈছে আপুনি অবিশ্বাস্য এটা কাৰবাৰ চলি আছে কিন্তু আমি বহুতে বোধ কৰি জানিব পৰা নাই যিয়ে নহওক এই টেকনলজি বা প্ৰযুক্তিবিদ্যাৰ লগত জড়িত এই এনআৰসিৰ আপডেশ্যনৰ লগত জড়িত আছে বন নিৰ্মাণ চিষ্টেমৰ অভিজিত ভূঞা সহজকে মই প্ৰতীক হাজেলা যোৱাৰ আগতে আপোনাক কৈ থওঁ যে এই মুহূৰ্তলৈকে অসমৰ প্ৰত্যেকজন নাগৰিকৰ পিতৃ পিতামহৰ নাম পৰিয়ালৰ পৰিচয় 1951 চন আৰু 1971 চনৰ মাজত প্ৰথমতে হ'ল এনআৰসি 1991 চনৰ 1966 ভোটাৰ তালিকা আৰু 1971 চনৰ ভোটাৰ তালিকাৰ ভিত্তিত সকলোৰে নাম ইতিমধ্যে ডিজিটেলাইজ কৰা হৈছে যিবোৰ ইতিমধ্যে আপোনালোকে লাহে লাহে টেলিভিছনৰ পৰা দেখিবলৈ পাব কি ধৰণে কৰা হৈছে মোৰ সতীৰ্থ দিব্যেন্দুৱে দেখাই থাকিব কেনেকে স্কেনিং কৰিছে গোটেই কথাবিলাক লাহে জানিবলৈ যাম এতিয়া প্ৰতীক হাজেলা প্ৰথমতে মই কংগ্ৰেচুলেশ্যন জনাম মিষ্টাৰ প্ৰতীক হাজেলা থেংক ইউ ভেৰি মাছ যে আপোনালোকে এইখিনিলৈ কৰিছে মই অফিচিয়েলি অন বিহাফ অফ পিপল অফ আছাম আই ৱান্ট টু থেংক ইউ ইউৰ টীম হিতেশ দেৱ শৰ্মা অভিজিত ভূঞা ৰাউণ্ড দ্য ক্লক কাম কৰি যে এইখিনিলৈকে মই নিজে দেখি পেলাই আচৰিত হৈছো আৰু সেইকাৰণে টিভিটো দেখাব বিচাৰিছো আপোনালোকে জানিব বিচাৰিছো হোৱাট ইজ এক্সেক্টলি হেপেনিং ইন এনআৰসি মিষ্টাৰ হাজেলা এনআৰসি উন্নীতকৰণ কৰা কাম আমি হাতত লৈছো ইয়াত যিটো চিটিজেনশ্বিপ এক্ট 6A আৰু 4A তাৰ মতে যিটো আপডেশ্যন প্ৰচেছৰ প্ৰক্ৰিয়া আইন মতে আছে সেইমতে আমি আপডেশ্যন কাম হাতত লৈছো কিন্তু যিহেতু এই কাম তেনেকুৱা এটা কাম য'ত মই ফিল্ডত নামাৰ আগতে বহুতখিনি প্ৰিপাৰেশ্যন কৰি লোৱাটো ইম্পৰ্টেণ্ট এইকাৰণে আমি ইমান দিন প্ৰিপাৰেশ্যন কৰি আছিলো এতিয়া কিন্তু আমি কামটো আৰম্ভ কৰিছো গোটেই অসমত আমি ২৫০০ এনআৰসি সেৱা কেন্দ্ৰ এনএসকে এষ্টাব্লিছ কৰিম এই এনএসকে বৰাবৰ ১০টা গাঁৱৰ ওপৰত মোটামুটি এটা কেন্দ্ৰ য'ত ৰাইজে গৈ নিজৰ এপ্লিকেশ্যন দিব পাৰিব য'ত ৰাইজে গৈ নিজৰ নাম তেওঁৰ দেউতা নে তেওঁৰ ককাৰ গ্ৰেণ্ড পেৰেণ্টছৰ নাম বিচাৰিব পাৰিব এই ২৫০০ এনএসকেৰ ভিতৰত ১০০টা এনএসকে ২৭ ফেব্ৰুৱাৰী তাৰিখত আমি আৰম্ভ কৰিছো আৰু বাকী ২৫০০ এনএসকে আমি মাৰ্চ মাহৰ ভিতৰত আৰম্ভ কৰিব পাৰিম গতিকে এই গোটেইবোৰ কাম আমি ইমান দিন প্ৰিপাৰেশ্যন কৰি আছিলো যিহেতু এনআৰসি কৰাৰ কাৰণে এটা ইম্পৰ্টেণ্ট কথা আছে যে লিগেসি ডেটা তাৰ মানে 71ৰ আগৰ যিমানখিনি ডেটা আমাৰ হাতত আছে ভোটাৰ ৰোল আৰু এনআৰসি 51 এইবোৰ আমি ডিজিটাইজ কৰিছো যাতে ৰাইজে নিজৰ নামটো নিজৰ এনচেষ্টাৰ নামটো ইজিলি বিচাৰিব পাৰিব এই গোটেইবোৰ প্ৰক্ৰিয়া আমি লৈছো আৰু প্ৰত্যেকখন এনএসকে আইটি গোটেই এনআৰসিত আমি আইটি হিচাপে খুব ষ্ট্ৰং ৰাখিছো যাতে ছুপাৰভিজন কৰিব পাৰো যিকেইটা ডকুমেণ্টছৰ ওপৰত বেছ কৰি কোনোবা এজনৰ নাম এনআৰসি হাজিলা মই লাহে লাহে আপোনাক আৰু সুধিবলৈ যাম বস্তুটো অলপ
সহজভাৱে বুজাই দিছো কাৰণ প্ৰত্যেকজন নাগৰিকে মই মীনাঞ্চলক আকাশৰ পৰা পৰিব নোৱাৰো মোৰ এজন দেউতা আছে আৰু সেই দেউতাৰ এজন দেউতা আছে গতিকে এনআৰচিৰ যিটো বস্তু যিটো আপুনি দেখিবলৈ পালে আগতে আকৌ স্ক্ৰীনখন দেখুৱাব এই যে পুৰণা কাগজ পত্ৰবিলাক স্কেনিং কৰি আছে এয়া হ'ল ধৰি লওক এয়া 1951 চনৰ এখন এনআৰচি বা 1966 চনৰ কোনোবা এটা সমষ্টিৰ এখন ভোটাৰ তালিকা বা 1971 চনৰ কোনোবা এখন ভোটাৰ তালিকা অৰ্থাৎ মই মোৰ কোনোবা এজনৰটো মই ইয়াত নাম বিচাৰি পাব লাগিব মোৰ দেউতা মোৰ মা মোৰ ককা মোৰ আজু ককা বা মোৰ মাৰ ককা বা মোৰ দেউতা ককা প্ৰত্যেকজন অসমবাসীৰ এই ঘটনাটো আছে গতিকে তেওঁলোকৰ পৰিচয় বিচাৰি পাব আপোনালোকে এই বস্তুটোৰ কাৰণে আৰু সেইটোকে ইংলিছত কোৱা হৈছে DLDD অৰ্থাৎ ডিজিটেল লিগেসি ডাটা ডেভেলপমেন্ট অৰ্থাৎ এই দুখ বস্তু যে গোটেই কল্পনা কৰক প্ৰত্যেকজন মানুহৰ নাম স্কেন কৰি পেলাই বিচাৰি উলিওৱা হৈছে হিতেশ দেৱ শৰ্মা আপোনাৰ পৰা জানিব বিচাৰিম ওপেনিং ৰিমাৰ্কস শৰ্টকে তাৰপিছত আলোচনা কৰি যাব বিচাৰিম একেলগে গ্ৰাফিক্স চলি থাকিব অলপ পিছৰ পৰা হয় প্ৰথমতে কৈ লওঁ এনআৰচি কামত জড়িত হয় মই অকল বিষয় বুলি নহয় এজন অসমীয়া হৈ পেলাই মই গৌৰৱ বোধ কৰিছো যে জাতিৰ প্ৰতি আমি আটাই এনআৰচি টিমটোৱে কিবা আমাৰ ফালৰ পৰা আমাৰ যত্ন কৰিব ওলাইছে যে জাতি কিবা এটা উপহাৰ দিওঁ আৰু এই গোটেই কথাখিনি তালুকদাৰে কোৱা মতে বৃহৎ প্ৰকাণ্ড এটা বস্তু এটা ক'বলৈ গ'লে হাতী মাৰি ভুৰকাত ভৰোৱা নিচিনা কথা প্ৰায় 1.5 কোটিৰ ওপৰৰ ডাটা আমি ডিজিটাইজ কৰিছো আৰু সেই ডাটাৰ মাজত বৰ্তমানৰ 3.20 লাখ মানুহে তেওঁলোকৰ উপৰি পুৰুষৰ নাম বিচাৰিব আৰু সেই সূত্ৰে আমি 1951 চনৰ যিখন এনআৰচি আছে সেইটো উন্নীতকৰণ কৰিম হাজিলা মই শুনিবলৈ পাইছো বিষয় যেটা মই অলপ গৱেষণা ঠিক না খা খবৰ লৈছিলো ইউ আই হেভ বিন একনলেজ যে আপুনি এই বস্তুটোৰ সেই মডেলটো বাহিৰ কৰিছে হয়তো টেকনলজিৰ কাৰণে অভিজিত ভূঞা উইপ্ৰো আহিব বেলেগ কথা কিন্তু সাধাৰণতে বিচাৰি পোৱা কথা এইটো কথা সহজো ভালো বেয়া শিক্ষাৰ পিছত মই নিগেটিভ কথা প্ৰশ্ন কৰিম কিন্তু এইটো কিনেকে আপুনি ভাবি উলিয়ালে যে এই ধৰণে কৰিব পাৰি যে এনআৰচি খনৰ কথাটো যিটোক লৈ পেলাই অসমে এটা দশকৰ অধিক কাল দাবী স্মাৰক পত্ৰ চলি আছে আজি আমাৰ আইটিৰ জগত আমি কাম কৰি আছো আজি যদি আমি এটা ট্ৰেইনত যদি আমি টিকেট কাটো নে এরোত আমি টিকেট কাটো আমি মোবাইলত জাস্ট এটা আমি তার টিকেট দেখাই দিও আর আমি এন্ট্রি করি নো তেনেকুৱা এটা যুগত যদি আমি কাম কৰি আছো এনআরসি উন্নীতকৰণ কৰাৰ কামৰ ক্ষেত্ৰত আমি তেনেকুৱা সুবিধা ৰাইজক দিব লাগিব আৰু যেহেতু আইটি যুগৰ কাৰণে বহুতখিনি সুবিধা আমি ৰাইজক দিব পাৰো নম্বৰ 1 আৰু বহুতখিনি আমি ভেৰিফিকেশন কাম কৰিব পাৰো আমাৰ টার্গেট আছে যে টোটাল এরর ফ্রি এনআরসি আমি যাতে বনাও 100% যিসকল তাত এলিজিবল আছে তেওঁলোকে যাতে সোমায় কোনো বাদ পৰি না যায় আৰু কোনো যাতে ইলিগাল মানুহ তাত সোমাবলৈ নাপায় এইবোৰ কৰাৰ কাৰণে আইটিৰ যেটো বেস্ট উপযোগ আছে এটো আমি কৰিব বিচাৰো আৰু ৰাইজৰ কাৰণে যেটো যিমান আইটিৰ আমি ইউজ কৰিব পাৰো হেতু কৰিব পাৰো না যেনেকৈ মই কলো যে আইন হিচাপে 71 ৰ আগত থকা নামৰ ওপৰত বেছ কৰি এনআৰসি আপডেশন কৰা যাব তো আমি দেখিলো যে এইবোৰ ডেটা ৰাইজে কেনেকৈ পাব আজি ডেটা যেতিয়া গুগল আমি সার্চ কৰোঁ জাস্ট নাম টাইপ কৰিলে মানে কিমান ৰিজাল্ট আহি যায় তেনেকুৱা এটা সময় যদি আমি ৰাইজক কম যে আপোনালোকে কাগজত নিজৰ নাম বিচাৰি থাকক তো এইটো তেওঁলোকৰ কাৰণে অসুবিধা হ'ব সেই কাৰণে আমি ভাবিছো যে যিমানখিনি ডেটা আমাৰ হাতত আছে এইটো এতিয়াও আমি ডিজিটাইজ কৰি আছো 100% ডিজিটাইজেশন আমাৰ ফাইনাল হোৱা নাই আৰু আমাৰ কিছুমান কোৱালিটি কন্ট্ৰোল প্ৰসেসও চলি আছে আৰু কিছুদিন পাছতে ডেটাটো আমি ওয়েবসাইটৰ যোগেদি ৰিলিজ কৰি দিম যাতে ৰাইজে ঘৰত বহি নিজৰ যদি মোবাইল আছে মোবাইলত ইন্টাৰনেট আছে তাৰ পৰাও তেওঁলোকে নিজৰ নামটো বিচাৰি ল'ব পাৰিব কেতিয়া বলে আপুনি ইন্টাৰনেটত দিব বুলি ভাবিছে আমি 3rd week of March দিব কিমান 3rd week of March মই দুটামান কথা সহজ কৰিব যাওঁ এই মুহূৰ্তত এই যিটো প্ৰক্ৰিয়া আপুনি ডাইৰেক্ট আপুনি হল এনআৰসি ষ্টেট কোঅৰ্ডিনেটৰ আৰু আপুনি হল এক্সিকিউটিভ ডাইৰেক্টৰ দুইজনে মই জানো আপুনি অসম চৰকাৰৰ এনআরসি কিন্তু ভাৰত চৰকাৰৰ গতিকে এই মেকানিক আপুনি কোন এই মুহূৰ্তত মই এটা কথা ক'ব খুজিছো যে এনআরসি এটা সিটিজেনশিপ সাবজেক্ট যেটো আছে এটো ইউনিয়ন লিষ্টৰ সাবজেক্ট আছে গতিকে ইয়া যিমানখিনি কাম কৰা যাব রুলস গাইডলাইনস মডালিটিজ যেটো আছে এটো গভর্নমেন্ট অফ ইন্ডিয়া পৰা আহিব কিন্তু ইমপ্লিমেন্টেশন কৰা যাব স্টেট গভর্নমেন্টৰ মেচিনাৰী থ্ৰু দি যেনেকৈ ডিসি সার্কেল অফিসার ম্যাজিস্ট্রেট আৰু বেলেগ ডিপার্টমেন্টৰ অফিসার সকল আছে তেওঁলোকক ইউজ কৰি ৰিপৰ্ট কৰি আছে সুপ্ৰিম কোৰ্টত ইয়াত সুপ্ৰিম কোৰ্টে আছে আৰু সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে আৰু সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ ওপৰত বেছ কৰি এনআরসি আপডেশন কাম
টাইমলাইন যেটো তেওঁলোকে বান্ধি দিছে সেইমতে আমি কৰি আছো সো বেসিক্যালি কথা হল কি যে রুল বান্ধি দিয়া হৈছে গভর্নমেন্ট অফ ইন্ডিয়া তৰফৰ পৰা আৰু ডে টু ডে ইমপ্লিমেন্টেশন কাম কৰা হৈ আছে ষ্টেট গভর্নমেন্টৰ মেচিনাৰী যোগেদি মই এটা যে সময়ত যোৱা যাম এটা প্ৰশ্ন কৰিব যে এনআৰসি সম্পৰ্কে যেটো ইনষ্টলেশন কম্পিউটাৰ বিলাক যেনেকৈ কৰি আছে বা ডিস্ট্ৰিবিউশন কেনেকৈ কৰিছে এইবিলাক ভিজুৱেল নিশ্চয় আহিব অলপ পিছত স্ক্ৰীণত এতিয়া যে সময় এই কামটো কৰোতে সাধাৰণতে অসম চৰকাৰে বৃহৎ কামত বহুত সময় নোৱাৰা এটা বদনাম আছে যে একেটা ইয়াত এতিয়ালৈকে মই দেখিছো তাৰ হিউজ এমাউণ্টৰ কাম হৈছে সো এই গ্ৰাফিক্স বিলাক মই দেখুৱাব গ্ৰাফিক্স নহয় মই ভিজুৱেলি দেখিবলৈ চাম যে বিশেষকৈ কম্পিউটাৰ ইনষ্টলেশন বিলাক কেনেকৈ লেপটপ বিলাক হৈ আছে বা এনআৰসি অফিচত কি কাম কৰিছে হিতেশ দেৱ শৰ্মা প্ৰশ্নটো হ'ল যে কেনেকে এই বস্তুটো অসমৰ মানুহে কোটো কৰি কি ধৰণৰ মোটিভেশ্যন এই ধৰণৰ বৃহৎ কাম এটা কৰিছে মই টেলিভিছন যে ফুল স্ক্ৰীনত দেখিবলৈ পাব এই লেপটপ বিলাক এই ধৰণৰে কাম কৰি হৈ আছে হয় হিতেশ দেৱ শৰ্মা হয় মই প্ৰথমতে গৈছিলো যে এটা বৃহৎ কাম আমি কৰিব ওলাইছো আৰু এই কামত জড়িত হ'বলৈ পাই আমি গৌৰৱবোধ কৰিছো আমি ইতিমধ্যে ৰাজ্যিক প্ৰশাসনৰ ফালৰ পৰা প্ৰায় 850 মান লোকক নিযুক্তি দিছো গোটেইখিনি অসমৰ ল'ৰা ছোৱালী আৰু তেওঁলোকক প্ৰথম নিযুক্তিৰ সময়ৰ পৰা আমি এটাই তেওঁলোকৰ প্ৰতি আমি আহ্বান জনাই আছো যে তেওঁলোকে অকল এটা চাকৰি নহয় এইটো আমাৰ গোটেই জাতিৰ প্ৰতি এটা দেশৰ প্ৰতি এটা তেওঁলোকৰ কৰিবলগীয়া কাম আৰু এনেকুৱা সুবিধা বোধ কৰোঁ কোনো নাপাব যিয়ে নহওক কিন্তু জাতিৰ কাৰণে কৰণীয় কাম বুলি যিটো কথা কৈছে প্ৰতীক হাজেলা আৰু হিতেশ দেৱ শৰ্মাই এই দৃশ্যটো যে দেখি আছে এয়া হ'ল কোনোবা এটা চাগে এটা ডিষ্ট্ৰিক্ট ডেপুটি কমিশনাৰ অফিচত আগৰটোতো মই জানো কম্পিউটাৰবিলাকত যে চাৰ্ভাৰ ৰুমবিলাকত ইনষ্টলেশ্যন কৰি আছে তাৰ বিষয়ে মই ষ্টুডিঅ'ৰ পৰা মজিয়াৰ পৰা মই আজি দিনৰ ভাগত ওলাই কৈছিলো যে দৰাচলতে ইয়াত কি হৈ আছে তাতে গৈ মই ইণ্টাৰভিউ ল'ব গৈছিলো মোৰ বহনিমান ছিষ্টেমৰ অভিজিত ভূঞাক চাওকচোন তাত কি হৈছিলে এইটো বছৰ বছৰ ধৰি আপোনালোকে শুনি আহিছে ৰাষ্ট্ৰীয় পঞ্জীকৰণৰ কথা বা এনআৰচি নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন কি বস্তু স্মাৰক পত্ৰ দেখিছে দাবী শুনিছে বিভিন্ন আশ্বাস শুনিছে বিভিন্ন ৰাজনৈতিক বিভিন্ন সামাজিক নেতা সদস্য ছাত্ৰ সন্থা সকলোৰে পৰা এনআৰচি শুনি আছে কিন্তু এনআৰচি বস্তুটোনো কি বা কি হৈ আছে উন্নীতকৰণ দাবী শুনিলে উন্নীতকৰণ হৈ আছে বুলি শুনিছে হ'ব বুলি শুনিছে এডভাৰটাইজমেণ্ট আহিছে মই আহিছো এনআৰচি একজেক্টলি হৈ কি আছে যিটো নাৰ্ভ চেণ্টাৰ সেইটো দেখাবৰ কাৰণে ষ্টুডিঅ'ৰ বাহিৰত সেইকাৰণে আহিছো এই অফিচত মোৰ সন্মুখত আছে অভিজিত ভূঞা থ্যাংক ইউ ভেৰি মাছ অহাৰ কাৰণে মোৰলৈ বিশেষকৈ আহিবলৈ দিয়াৰ কাৰণে বহনিমান ছিষ্টেমছৰ হৈ আপোনালোকে এই কামটো কৰি আছে থুলমূলকৈ বুজাই দিয়ক কি কৰি আছে একজেক্টলি কি কৰি আছে কেনেকৈ আহিছে মই অলপ দেখিছো ইমেজবিলাক দেখিছো মোৰ নামো দেখিছো মোৰ ককাৰ নামো দেখিছো মোৰ নাম নাই ককাৰ নাম আছিলে বা দেউতাৰ নাম আছে কি বস্তুটো হৈছে বুজাই দিব লাগে এই প্ৰজেক্টটোত দুটা ভাগ আছে এটা হ'ল ডিএলডিডি ডিজিটাইজ লিগেসি ডাটা ডেভেলপমেণ্ট আৰু তাৰ পিছৰ পাৰ্টটো হ'ল আপোনাৰ ৰোল আউট আমি যেটো পাৰ্ট কৰি আছো হেতু হল আমি ডিজিটাইজ লিগেসি ডাটা ডেভেলপমেণ্ট পাৰ্টটো কৰি আছো বেসিক্যালি আপোনাৰ কি আছে আমাৰ প্ৰতিজন মানুহৰে অসমৰ যিবিলাক আমি স্থায়ী বাসিন্দা আমাৰ যিবিলাক পূৰ্বপুৰুষসকলৰ নাম 1971 চনৰ আগৰ আৰু 1951 চনৰ মাজত আপোনাৰ ভোটাৰ তালিকা আৰু নহলে এনআৰসি আমাৰ 1951 চনত অসমত এখন এনআৰসি আছিলে আৰু তাৰ পিছত যিবিলাক আমাৰ ভোটাৰ তালিকা আছে 1971 চনলৈকে সেই তালিকাত থকা আমাৰ পূৰ্বপুৰুষসকলৰ নামক লৈ আমি এটা ডিজিটেল লিগেসি ডাটাবেস বনোৱা হৈছে এটা কথাটো কি হ'ল কেনেকৈ বস্তুটো সম্ভৱ হৈছে কি ধৰণে কৰা যায় কাৰণ মোৰ পূৰ্বপুৰুষৰ নাম দেখিবলৈ পাইছো মোৰ কেইবাজনৰ বন্ধুৰ পূৰ্বপুৰুষ দেখা পাইছো তেনেহ'লেতো লাখ লাখ প্ৰায় কোটিতে হ'বগে কাৰবাৰ 1951 চনৰ 1971 চনৰ ভিতৰত কোটি নহলেও তো প্ৰায় হিচাপটো কেনেকৈ কিমান কৰিছে ক'ত কৰিছে জানিব বিচাৰিম ক'ৰ পৰা কেনেকৈ কৰিছে আৰু কিমান মানুহ আপুনি জড়িত কৰিছে এইটো কাম কৰিবলৈ হয় 1951 চনৰ যিখন আপোনাৰ এনআৰসি আছিলে সেইখনত আপোনাৰ 59 লাখ মানে 59 lakhs মানুহৰ নাম আছিলে গতিকে এনআৰসি বুলি ক'লে আমি কেঁচুৱাৰ পৰা বুঢ়ালৈকে সকলোকে বুজি পাওঁ গতিকে আমি ধৰিব পাৰো যে আমাৰ 59 lakhs পপুলেশ্যন আমাৰ অসমত আছিলে 1951 চনত গতিকে এই 1951 চনৰ যিখন এনআৰসি সেইখন হাতে লিখা এনআৰসি আৰু সেই এনআৰসি খনত যিমানখিনি নাম আছিলে সেই নামবিলাক আপোনাৰ প্ৰথমতে ডিজিটাইজ কৰা হৈছে মানে আপোনাৰ টাইপ কৰা হৈছে এতিয়া যদি কাগজখন আপোনাৰ অসমীয়াত লিখা আছিল সেইখন অসমীয়াত লিখা হৈছে যদি এখন ইংলিছত লিখা আছিল তেতিয়াহ'লে ইংলিছত টাইপ কৰা হৈছে এই টাইপ কৰাখিনিক আমি ক'ব পাৰো যে ডিজিটাইজ কৰা হৈছে এতিয়া তাৰ পিছত যিবিলাক আমাৰ ভোটাৰ তালিকা আছে ভোটাৰ তালিকাত আমি জানো যে 21 বছৰৰ ওপৰৰ নাম মানে এখন আগৰ যিটো নিয়ম মতে 21 বছৰৰ ওপৰৰ নাগৰিকবিলাকৰ নাম ভোটাৰ তালিকাত থাকে আৰু সেই মানুহখিনিৰ নাম
আপোনাৰ আমাৰ যেনিবা 65ত আছে 71ত আছে গতিকে আপোনাৰ বিভিন্ন ইয়েৰৰ যিমানখিনি আপ টু 1971 আছে সেই সকলোবিলাক মানুহৰ আপোনাৰ নাম একেই কথাটো হ'ল সেইখিনি কথা মই সেইখিনি দেখিবলৈ হাজিৰা ইতিমধ্যে কৈছে কথাটো হ'ল যে ইয়াত বস্তুটো কি কৰি আছে কিমান মানুহ জড়িত হৈছে কিমান দিন লাগিছে আৰু কিমান সময় লাগিব এই বস্তুটো অকমান মই মানে থিয়ৰিটিকেলি বস্তুটো মই নিশ্চয় বুজিবলৈ পাম মই প্ৰেক্টিকেলি ইয়াত একজেক্টলি কি কৰি আছে আৰু কি কৰিব কাৰণে হৈছে সেইখিনি এতিয়া আপোনাৰ আমাৰ প্ৰথম কামটো আছিলে প্ৰতিখন ডিষ্ট্ৰিক্টত গৈ যিবিলাকত আপোনাৰ এই আমাৰ লিগেচি ৰেকৰ্ডখিনি যিখিনি আমি 1951 চনৰ পৰা 71 চনৰ ভিতৰত এনআৰচি আৰু ভোটাৰ তালিকা বুলি কৈছো সেই ৰেকৰ্ডখিনি আমি স্কেন কৰিছো ফিজিকেলি স্কেন কৰিছো প্ৰত্যেক জিলাই গৈ 27খন জিলাত গৈ পেলাই আমি সেই ৰেকৰ্ডবিলাক স্কেন কৰিছো তেহে আমি স্কেন কৰোতে মোটামুটি 5,25,000 স্কেন আমাৰ এতিয়ালৈকে হৈছে সেইখিনি আৰু কিছুমান ৰেকৰ্ড এতিয়া আমাৰ আহি আছে গতিকে সেইখিনি হয়তো আৰু বাঢ়িব পাৰে গতিকে বৰ্তমানলৈকে 5,25,000 ৰেকৰ্ড স্কেন হৈছে এই 5,25,000 ৰেকৰ্ডৰ ভিতৰত আপোনাৰ আমাৰ যিখিনি আমি আপোনাক মই আগতে কোৱাৰ দৰে আমি যিটো ডাটাবেছ বনাইছো আপোনাৰ সেই সকলো মানুহৰ নাম টাইপ কৰা হৈছে প্ৰতিটো টাইপ কৰা ৰেকৰ্ড ক্লিক কৰিলে আপোনাৰ গৈ পেলাই অৰিজিনেল কাগজখন যিখন কাগজৰ পৰা আপোনাৰ সেই ৰেকৰ্ডটো টাইপ কৰা হৈছিলে সেই কাগজখন গৈ ওলাব লাগিব কিমান মান মানুহ জড়িত কৰা হৈছে এইটো আমাৰ এতিয়ালৈকে 250 মান মানুহে কাম কৰি আছে আপোনাৰ যোৱা 4 মাহ ধৰি আমি এইটো প্ৰজেক্টত কাম কৰি আছো এতিয়া এই যিবিলাক মই দেখিবলৈ পাইছো কিছুমান ওপৰত কম্পিউটাৰ লেপটপ কিছুমান সজাই থোৱা হৈছে সেই লেপটপবিলাক দৰাচলতে কি হ'বলৈ কাৰা হৈছে ইয়াত এইখিনিত বাৰু যিখিনি ধৰি ললো ইমেজবিলাক স্কেনিং কৰা হৈছে তাক ধৰক ডাটা এণ্ট্ৰি কৰা হৈছে কিন্তু সেই শাৰী শাৰী লেপটপ দেখিছো সেইবিলাক কি কৰিবলৈ আছে এতিয়া আপোনাৰ আমাৰ গোটেই অসমত 2,500টা সেৱা কেন্দ্ৰ হ'ব য'ত নেকি মানুহে আহি তেওঁলোকৰ পূৰ্বপুৰুষৰ ৰেকৰ্ডখিনি চাৰ্চ কৰি বিচাৰি পাব সেই 2,500টা সেৱা কেন্দ্ৰত প্ৰতিটো সেৱা কেন্দ্ৰত দুটাকে লেপটপ থাকিব তাৰ মানে আপোনাৰ 5,000টা লেপটপ আমি এই সেৱা কেন্দ্ৰলৈ পঠিয়াব লাগিব আৰু এই কামটো যিহেতু আমাৰ খুব মানে সময়ৰ অভাৱ আমি খুব সোনকালে কৰিব লাগিব গতিকে সেই কামটো আমি 5,000 লেপটপ আমি হয়তো 10 দিনৰ ভিতৰত আমি ইনষ্টল কৰিব লাগিব গতিকে ইমান ডাঙৰ হাৰ্কিউলিন কাৰবাৰ এটা 5,000 লেপটপ 200 ল'ৰা ছোৱালী মই নিজে দেখিছো Don't you feel proud that you are being associated with something exceptionally big thing and big জাতিটোৰ কাৰণে হয় ডেফিনেটলি আমি এইটো প্ৰজেক্ট হিচাপে লোৱা মানে আমি এইটো এটা প্ৰফেচনেল প্ৰজেক্টতকেও এটা জাতিৰ প্ৰতি এটা কন্ট্ৰিবিউশন হিচাপে লৈছো আৰু যেটো নেকি আমি কাম কৰি আছো আমি দিন ৰাতি বা মানে ঘণ্টা আমি হিসাব কৰি পেলাই কাম কৰা নাই আমি এটা নিজৰ জাতিৰ কাৰণে কৰা কাম বুলি কৰি আছো কথাটো হ'ল যে যেটো কথা আপোনালোকে শুনি আছিল ইমান দিন যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰা হৈ আছে এই ইয়াতে এনেকৈ হৈ আছে চাৰিওফালে ল'ৰা ছোৱালীবিলাক দেখিছে অসমৰ বেছিভাগ যুৱক যুৱতী আৰু এয়া জাতিৰ কাৰণে কৰি থকা এটা বিশাল কাৰবাৰ মই আকৌ কৈছো এতিয়াও কৈছো সদায় কৈ আহিছো যে বোধ কৰো স্বাধীনতাৰ পিছত অসমত হোৱা সকলোতকৈ বৃহৎ এইটো এটা প্ৰজেক্ট য'ত প্ৰতিজন অসমীয়াৰ প্ৰতিজন অসমবাসীৰ প্ৰতিজন অসমত থকা লোকৰ আজিলৈকে প্ৰতিজন জীয়াই থকা মানুহৰে ইয়াত জড়িত হৈ তেওঁলোকৰ নাম জড়িত হৈ আছে আৰু সকলোৰে কাৰণে কৈছো এইটো অত্যন্ত অত্যন্ত দৰকাৰী বস্তু উভতি গৈছো ষ্টুডিঅ'লৈ Once again, congratulations, Pratik Hazela and your team. সাংঘাতিক এতিয়ালৈকে ভাল কাম কৰিছে ড্ৰবেক্স আছে ড্ৰবেকৰ কথা পিছত মই প্ৰশ্ন কৰিম সেইবিলাকৰ উত্তৰ নিশ্চয় বিচাৰিম লৈছো সম বাণিজ্যিক বিৰতি কিন্তু বিৰতি যোৱাৰ আগতে মই প্ৰশ্নটো হ'ল যে এতিয়ালৈকে দেখিলে কি হৈ আছে কিন্তু আপুনি এই হাজৰিকা কলিতা তালুকদাৰ শৰ্মা ভূঞা বৰুৱা গগৈ সকলোবোৰকে নিজে কি কৰিব লাগিব সেইটো কিন্তু মই হাজেলাৰ পৰা এতিয়াৰ পৰা এপদকে শুনিবলৈ বিচাৰিম যেটো আপোনাক স্পষ্টকৈ তেওঁ শুনিব লৈছো সম বাণিজ্যিক বিৰতি ৰোহিত ললিপপ মুখত ইমান দেৰিলৈকে এয়া ভাল কথা নহয় ঠিক কৈছে খোৱা বস্তু যিয়েই নহওক যিমান দেৰিলৈকে মুখত থাকিব কেভিটিছৰ বিপদো সিমানেই বাঢ়িব সেয়ে কোলগেটৰ মেক্সিমাম কেভিটি প্ৰটেকশ্যন এই সেলছ ডাটৰ দৰে একেই এটা কৰিলো কোলগেটৰ সুৰক্ষা দুটাকে ভিনেগাৰ সলিউশনত ৰাখিলো কোলগেটে দিয়ে মেক্সিমাম কেভিটি প্ৰটেকশ্যন গতিকে খোৱা বস্তু মুখত দেৰিলৈকে নাৰাখিবা তেতিয়া কেভিটিজৰ চিন্তা নাই কোলগেট ডেন্টিষ্টৰ পৰামৰ্শ দিয়া নম্বৰ 1 ব্ৰেণ্ড होली का रंग फंडाज के संग ये नतुन कोलगेट तो क्यों कोलगेट में शुगर एसिड न्यूट्रलाइजर क्यों शुगर कैविटीज हुआ आटाइतকৈ ডাঙৰ কাৰণ কিন্তু মইনো ক'ত বেছিকৈ সুগাৰ খাও এনে তোমাৰহে লাগে দাইল ভাত আলু আৰু এই পৰঠাটো শুগাৰ লুকাই থাকে তেন্তে ক্যাভিটিজ তোমাৰো হ'ব পাৰে
নতুন কোলগেট উইথ সুগাৰ এচিড নিউট্ৰেলাইজাৰ যুঁজে দাঁতত কেভিটি সৃষ্টি কৰা সুগাৰ এচিডছৰ সৈতে আৰু ৰাখে আপোনাৰ দাঁত নিৰাপদে গতিকে কেভিটিজৰ চিন্তা নাই নহয় এতিয়া খাবলৈ ঘূৰাই দিয়া নতুন কোলগেট উইথ সুগাৰ এচিড নিউট্ৰেলাইজাৰ কোলগেট ডেন্টিষ্টে পৰামৰ্শ দিয়া নম্বৰ 1 ব্ৰেণ্ড লিভাৰ ফিট ডেণ্টেল লাইফ সুপাৰ হিট লিভাৰ ফিট ডেণ্টেল লাইফ সুপাৰ হিট লিভাৰ ফিট ডেণ্টেল লাইফ সুপাৰ হিট লিভাৰৰ সুৰক্ষা কবচ লিপছেভ প্লিজ ইয়াৰ মোৰ ফটো আপলোড নকৰিবা চেল ইয়াৰ নো স্কাৰ ক্ৰীম ইয়াৰ নিশা মাত্ৰ এবাৰ ব্যৱহাৰে আঁতৰাই মুখৰ কোলা বৰণ আৰু গভীৰ দাগ কেইটামান সপ্তাহতে আপোনাক দিয়ে ষ্টাৰৰ দৰে উজ্জ্বল চেহেৰা এতিয়া স্কাৰ নহয় ষ্টাৰ দেখিব নো ঝঞ্ঝট ষ্টীল ফ্লাস্ক with 5 years warranty cold sleep from Eagle Home made $644,000 this semester, which means you guys are behind by 25% extra catching up to do. We, however, did make তেনেহলে আমি গৈ ম্যাচখন ক্যাচ কৰো এই গেমে হৈছে টেস্টার प्यार की राह में चलना सी इश्क की चाह में जलना सी Men will be men. Seagram's Imperial Blue Super Hits Music CDs. পলিক্ৰলে দিলে সৰু বোৱাৰীক এখন কামৰ চামুচ পাব ধৰিলে এচিডিটিৰ পৰা এক্সপ্ৰেছ ৰিলিফ 10 ছেকেণ্ডতে কেৱল পলিক্ৰল এন্টাচিডে দিয়ে এখন কামৰ চামুচ বিনামূল্যে মৰুমুহাই জীৱন আনন্দেৰে উপভোগ কৰ প্লানিং কৰক জীৱনৰ বাবে সঞ্চয় কৰক সুৰক্ষা পাওক LIC নিউ এন্ডোমেন্ট প্লেনে আগবঢ়াইছে সঞ্চয়ৰ লগতে সুৰক্ষাও আৰু পাওক অনাবিল আনন্দ ইতিমধ্যে আপোনালোকে দেখিলে কি বৃহৎ কাৰবাৰটো কি হৈ আছে আমাৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী হিচাপে মই আকৌ কৈছো আমি এতিয়ালৈকে সংবাদ জগতে আচলখিনি ঢুকি পোৱা নাছিলো বা এতিয়ালৈকে দিব পৰা নাই আমি হয়তো প্ৰতিবাদ স্মাৰক পত্ৰ পুত্তলিকা দাহ এইটোকলৈ যিমান হয় কৰা হৈছে কিন্তু দৰাচলতে ভিতৰত কি হৈ আছে আমাৰ অসমীয়া মানুহে অসমৰ কাৰণে ৬০০০ লেপটপ লৈ ১১০০০ মানুহে ২৫০০ সেৱা কেন্দ্ৰ যে ইতিমধ্যে আৰম্ভ হৈছে হয়তো আমি বহুতেই নাজানো আমাৰ গুৱাহাটীৰ একেবাৰে ওচৰত এটা আজৰাত আছে আৰু গুৱাহাটীত এটা পাৰ্মানেণ্ট সেৱা কেন্দ্ৰ পিছত আপোনাক জনাব সেইটো ইতিমধ্যে ইষ্ট পইণ্ট টাৱাৰৰ কাষত বামুণী মৈদামত আৰম্ভ হৈছে যদিও চিৰদিনৰ কাৰণে থাকি যাব আপোনালোকৰ নাম জনাবৰ কাৰণে কিন্তু কথাটো হ'ল মোৰ মূল প্ৰশ্ন আপোনালোকৰ সকলোৰে প্ৰশ্ন মোৰো প্ৰশ্ন মই এইখিনিলৈকে জানিলো এডভাৰটাইজমেণ্ট দেখিছো ধুনীয়া ধুনীয়া এডভাৰটাইজমেণ্ট টিভিত আহিছে পেপাৰত আহিছে হাজেলা মই এতিয়া কি কৰিব লাগিব ইয়াৰ পিছৰখিনি মোক আপুনি বুজাওক মই ইয়াতে কি কৰিব লাগিব প্ৰথমতে কি হ'ব যে আমি এপ্লিকেশ্যন ফৰ্ম যেতিয়া ডিষ্ট্ৰিবিউশ্যন কৰিম ঘৰে ঘৰে গৈ এপ্লিকেশ্যন ফৰ্ম ডিষ্ট্ৰিবিউট কৰিম আৰু এই এপ্লিকেশ্যন ফৰ্ম মানুহবিলাকে ফিল আপ কৰি NSK দিব লাগিব কিন্তু এই ফৰ্মবোৰ অনলাইনো দিব পাৰিব এইটো এটা সুবিধা আছে কিন্তু যিসকলৰ কাৰণে ইণ্টাৰনেট এভেইলেবল নাই তেওঁলোকে NSK আহি এপ্লিকেশ্যন ফৰ্ম দিব লাগিব NSK মানে সেৱা কেন্দ্ৰ NRC সেৱা কেন্দ্ৰ এটা মোৰ সেৱা কেন্দ্ৰ এটা মোৰ ঘৰৰ পৰা কিমান মান দূৰে হ'বগে আমি অন এন এভাৰেজ 2500 ফ্যামিলি কাৰণে এটা NSK কৰিছো গতিকে 2-3 কিলোমিটাৰৰ ভিতৰত হৈ যাব গুৱাহাটীৰ নিচিনা ঠাইত আমি এটা NSK ডাঙৰ NSK কৰিছো কাৰণ গুৱাহাটীত অকনমান 3-4 কিলোমিটাৰ দূৰ হলে ইমান অসুবিধা নহয় কমিউনিকেশ্যনৰ কোনো প্ৰব্লেম নাই কিন্তু ৰুৰাল এৰিয়াজ 2-3 কিলোমিটাৰৰ ভিতৰত এটা NSK পাই যাব সো আপনি সেৱা কেন্দ্ৰবিলাক সোমবাৰৰ পৰা শনিবাৰলৈ খোলা থাকিব এইবিলাক দে উইল বি ওয়ার্কিং অন গভর্নমেন্ট ডেজ আৰু পাছত যেতিয়া আমি পাওঁ যে ৰাশ বেছি হয় আমি হলিডেজতো খোলা ব্যৱস্থা মই কিবা পইচা দিব লাগিব তাতে এভৰিথিং উইল বি ফ্ৰী অফ কষ্ট কোনো পইচা দিব নালাগে মই গৈ পেলাই মই মোৰ দেউতাৰ নামটো কৈ পেলাই তাত বুজাব লাগিব এটা যদি ধৰি লওক মই থাকো মোৰ দেউতা যেতিয়া সেইখিনি 1951 চনৰ বা 60 চনৰ কথা এইটো সৰ্বুক সমষ্টিত আছিল
এতিয়া মই বিচাৰিম পিছলৈ যেতিয়া গুৱাহাটী আহিছে কিন্তু মই যদি শিৱসাগৰত কোনোবা আছে তেওঁ যদি যোৰহাট থাকে যিকোনো সেৱা কেন্দ্ৰ যিকোনো মানুহ বিচাৰিব পাৰিব নে সেই সেৱা কেন্দ্ৰত সেই সমষ্টিটোহে বিচাৰিব পাৰিব না এটা কেন্দ্ৰত গোটেই অসমৰ ডেটা থাকিব গতিকে যিকোনো এনএছকেত গৈ গোটেই অসমৰ ডেটা বিচাৰি ল'ব পাৰিব সৰ্বকথা আপুনি ক'লে বৰপেটা ডিষ্ট্ৰিক্ট টাইপ কৰি নাম টাইপ কৰি দিলে ডেটাটো প্ৰাণজিৎ শইকীয়া সোণাৰী তেওঁ আছে গুৱাহাটীৰ সেৱা কেন্দ্ৰত গৈ পেলাই তেওঁ দেউতাক ধৰা আহিব পৰা নাই কিবা কাৰণে গোটেই কামখিনি ইয়াতে কৰিব পাৰিব নাই গোটেই কাম তেওঁ কৰিব পাৰিব সোণাৰীত তেওঁ আছে দেউতাক জীয়াই আছে দেউতাক মা গোটেই কাৰবাৰখিনি তেওঁ প্ৰাণজিৎ শইকীয়াই গুৱাহাটীৰ যিকোনো এটা সেৱা কেন্দ্ৰ কৰিব পাৰিব নে নোৱাৰে ঠিক তেনেকে লখিমপুৰৰ মানুহজনে কাছাৰত কৰিব পাৰিব নে নাই কৰিব পাৰিব য'ত প্লেচ অফ ইউজুৱেল ৰেচিডেন্স যিটো আছে কাৰণ এনআৰচি কাৰণে কাট অফ ডেট বহুত পুৰণা 71 আৰু আগৰ আমি ডেটা বিচাৰি আছো সেই সময়ৰ পৰা আজিলৈকে বহুত মানুহবিলাকে এটা ঠাইৰ পৰা বেলেগ ঠাইলৈ গৈছে গতিকে তেনেকুৱা অৱস্থা যদি আমি ৰাইজক কওঁ যে তোমালোকে অৰিজিনেল ঠাইত গৈ বস্তুটো এপ্লাই কৰা এইটো টোটেলি ইম্পচিবল এটা বস্তু সেইকাৰণে আমি তেনেকুৱা এটা চিষ্টেম কৰিছো যে যিটো ইউজুৱেল প্লেচ অফ ৰেচিডেন্স আছে তাৰ ওচৰত থকা এনএছকেত গৈ তেওঁ এপ্লাই কৰিব পাৰিব আৰু অভিজিত মই জানিব বিচাৰিম যিটো এতিয়ালৈকে ডিজিটেল লিগেচি ডাটাবেছটো ডাটা ডেভেলপমেণ্ট কৰা হৈছে আৰু কনফিডেন্স এজন মানুহে গৈ পেলাই মই মৃণাল তালুকদাৰ বা মোৰ কলিগ বা হিতাইছেবৰ সময় মই পাইছো ধৰক যিসকলে চবেই এই বস্তুটো পাব বুলি কনফিডেন্স আছেনে কিমান পাৰ্চেণ্ট মান কাম কৰা হৈছে ভাবে যিখিনি ৰেকৰ্ড ডিজিটাইজ হৈ গৈছে আৰু ৰেকৰ্ডখিনি ইমেজৰ লগত লিংক হৈ গৈছে তেওঁলোকে 100% বিচাৰি পাব ইয়াতে কেইবাটাও টেকনলজি ইউজ কৰা হৈছে মানে আমি ধৰক আমাৰ পূৰ্বপুৰুষৰ নামবিলাক কেনেকে এক্সেক্টলি লিখিছিল আমি নাজানো কিছুমান এনেকুৱাও আমি এতিয়া উদাহৰণ দেখা পাইছো যে গাঁওবুঢ়া বুলি লিখা আছে যেনিবা টাইটেলটো লিখা নাই তেওঁৰ তাত গাঁওবুঢ়া লিখা আছে মই আজুককাৰ নামবিলাকৰ টাইটেল নাই বেছিভাগতে মই পিনাৰাম কোনাৰাম বাপুৰাম এনেকুৱা পাইছো হয় গতিকে অকমান বিচাৰি পালে অকমান সময় লাগিব পাৰে কিন্তু মই ভাবো সকলোৱে বিচাৰি পাব ডেট যাব সময় আৰু কনফিডেন্ট আপুনি এইখিনি কাম যিখিনি কৈছে অসমৰ মানুহে নিজৰ পৰিয়ালৰ নামটো সেৱা কেন্দ্ৰত আহিব আৰু প্ৰত্যেক অসমবাসী অসমীয়া শব্দটো পোৱা নাই অসমবাসীয়ে তাত নিজৰ নামটো চাবলৈ বিচাৰিব আৰু মই সাধাৰণভাৱে আমাৰ অফিচত যিবিলাক দুদিন ধৰি পৰীক্ষা কৰিছিলো আমাৰ অফিচতে প্ৰায় এটা আলোড়ন হৈ গৈছে চাবৰ কাৰণে প্ৰত্যেকে চাবলৈ যিবিলাকে পাইছে তেওঁলোকৰ একদম সাংঘাতিক ফূৰ্তি যিবিলাক পোৱা নাই চেপা এটা উত্তেজনা ঘৰলৈ ফোন কৰিছে গতিকে এই ধৰণৰ কাৰোবাক লৈ আপোনালোক কিমান ধৰণৰ সচেতন নাই নিশ্চয় আটাইবোৰ মানুহে এই ক্ষেত্ৰত বহুতখিনি সংবেদনশীল আৰু মই নিজে যেতিয়া মই চাইছিলো মোৰ নিজৰ দেউতাৰ নাম বৰদেউতাৰ নাম মোৰ দেখা পাই চকু পানী ওলাই গৈছিলে ঠিক তেনেকুৱা কথা ইমানে এক্সাইটমেণ্ট আমাৰ অনুষ্ঠান চলি থাকোঁতে প্ৰত্যেক হাজিলাক সৰুকে আমাৰ এজন শৰীৰ থকা শ্লিপ এখন দি থৈ গৈছে যে আপুনি মোৰ নামটো চাবচোন আছে নাই তেওঁ চাই থাকক বাৰু দেটছ ভেৰি গুড থিং কিন্তু তেওঁ কম্পিউটাৰত তেওঁ ইতিমধ্যে চাই আছে মোৰ এজন সতীৰ্থ অনুভূতিয়ে বৰগোহাঁই এই কেমেৰাত দেখিবলৈ পাবগে তাৰ আগতে ইফালে চাওক যে মই আন সতীৰ্থ মোৰ চিটি অফিচত মাধৱ ৰঞ্জন লাল আৰু ললিত শৰ্মা তেওঁলোক মাতি আনিব চাইছিল তেওঁলোকে কেনেকে বিচাৰিছিল অকণমান তেওঁলোকে চাই লওকচোন কথাটো প্ৰথমতে এই যে ঘটনাটো শুনি আছে আপোনালোকে এনআৰচি মই যাম মোৰ সতীৰ্থ মাধৱ দাস মই তোমাৰ পৰিয়ালৰ নামটো চাব বিচাৰিম এনআৰচিত আছেনে নাই নে বাংলাদেশী তুমি তোমাৰ জিলা গৃহ জিলা মোৰ শোণিতপুৰ গৃহ জিলা শোণিতপুৰ এয়া হ'ল শোণিতপুৰ মানে তেতিয়াৰ দৰং ওদালগুৰি আৰু শোণিতপুৰ সকলো মিলি শোণিতপুৰ ককা বা দেউতাৰ নাম কোৱা যাক মই বিচাৰি পাম ককাৰ নাম মিঠাৰাম দাস ইংলিছতে লিখিছো মিঠাৰাম দাস টিপি দিলো চাৰ্চ ইঞ্জিনত এতিয়া ওলাল মিঠাৰাম দাস মিঠাৰাম দাসত এয়া মিঠাৰাম দাস তোমালোকৰ গোটেইকেইজন মিঠাৰাম দাস এয়া ককাৰ নাম এয়া ডিষ্ট্ৰিক্ট এয়া গাঁৱৰ নাম এতিয়া ইয়াত তুমি তোমাৰ ককাৰ নাম মনত পৰেনে মোৰ ককাৰ নাম আপোনাৰ মহিৰাম দাসৰ ককা এজন আছে শোণিতপুৰ সৰুভগীয়া হ'ব পাৰে নে আমি যাওঁ বিহুত গৈ পেলাই এতিয়া মূল ইয়াৰে সেই নিৰ্বাচনী তালিকাখন পাম এইখনেই হাতে লিখা সেইখন যিখন বোধ কৰো 1966 কি নাম বোলে মিঠাৰাম দাস এই হয় নেকি মিঠাৰাম দাস মহিৰাম হয় তেওঁৰ বয়স তেতিয়া 35 বছৰ ৰাম দাস কোন হয় ৰাম দাস মোৰ ককাৰ ভাতৃ বগী আইতা মোৰ এয়া গোটেইখিনি হয় এইবিলাক মানুহ চিনি পোৱা দেখা নাই কিন্তু এয়া কিন্তু হয় ককা আইতা আৰু ককাৰ ভাতৃ হয় মাই গড এয়া বোধ কৰো 1966 হয় ইয়াত যদি মই দেখা যাওঁ এইখন তেতিয়া 1965 এইখন ইলেক্ট্ৰল লুট তোমাৰ ককাৰ বয়স তেতিয়া 35 বছৰ আছিলে
মানে সেইখন মোৰ মানে মোৰ যিমান পূৰ্বপুৰুষৰ তালিকা সেই নামখিনি মানে অৰ্থাৎ কথাটো কি হ'ল মাধৱ দাস বা মাধৱ দাসৰ পিতৃটো আকাশ পৰা নাই মাধৱ দাসৰ এজন পিতৃ আছে সেই পিতৃৰ এজন আন পিতৃ আছে গতিকে তোমাৰ ককা হ'ল মিঠাৰাম দাস ইয়াত বাৰু মেথাৰাম ওলাইছে অসাতেৰে লিখা গতিকে তুমি এই যিটো ডিজিটেল লিগেচি ডাটাবেছ বনালে NRCত অৰ্থাৎ তোমাৰ ককা আছে ককাৰ এতিয়া ককাৰ পুত্ৰ দেউতা আৰু দেউতাৰ পুত্ৰ তুমি সেই লিংকেজটোকে কৰা হৈছে এই বস্তুটোকে বনাবলৈ চেষ্টা কৰিছে মাধৱৰ পিছত মই আনজন সতীৰ্থক জানিব বিচাৰিম কাৰণ মই জানিব বিচাৰো সন্দেহ দূৰ কৰিবৰ কাৰণে কিমান শক্তিশালী এইটো কাৰণে ৰঞ্জনলাল শৰ্মাক চবে আপোনালোকে চিনি পায় তোমাৰ মই যাব বিচাৰিম তোমাৰ গৃহ জিলা হ'ল বৰপেটা গৃহ জিলা বৰপেটা সদৰ মই লাহে লাহে কৈছো বৰপেটা বুলি ক'লে তেতিয়া আজিৰ বৰপেটাত বাস্কা বৰপেটা কামৰূপ ৰুৰাল কামৰূপ মেট্ৰ নলবাৰী সকলোখিনি সোমাই থাকে এতিয়া আহিম তোমাৰ দেউতা বা ককাৰ নাম দিবা মোৰ দেউতাৰ নাম হেমকান্ত শৰ্মা মই ইংলিছতে টাইপ কৰিছো শৰ্মাটো SHAI লিখিছো বাৰু হেমকান্ত শৰ্মা তালিকাত চাওঁ হেমকান্ত শৰ্মা বহুত ওলাই তেতিয়া বাস্কা বৰপেটা লৈ এতিয়া কথাটো হ'ল তোমাৰ এয়া এই তালিকাত এয়া হ'ল দেউতাৰ হেমকান্ত তেওঁৰ নাম এয়া তেওঁৰ দ্বিতীয় স্তম্ভটো তেওঁৰ দেউতাৰ নাম এখন জিলাৰ আৰু এতিয়া গাঁৱৰ তোমালোকতো বৰপেটা টাউনৰ মই জানো ককাৰ নাম কি বাৰু ৰাধানাথ শৰ্মা হেমকান্ত মুকুন্দ ভানুৰাম অমৃত শৰ্মা মণিকান্ত লক্ষীকান্ত ঘনশ্যাম গোবিন্দ ৰতি ধৰণীধৰ কি বুলি ক'লা ৰাধানাথ শৰ্মা মোৰ ককাৰ নাম ধৰ্মেশ্বৰ খংনাথ উপেন্দ্ৰ গোবিন্দ এয়া ৰাধানাথ বৰপেটা ওৱান ৱাৰ্ড নাম্বাৰ হ'ব পাৰে 9 নম্বৰ ৱাৰ্ড হয় চাওঁচোন তোমাৰ হয় নে নহয় ভিউ মাৰি চালো ইয়াত ইমেজটো চাবলৈ যাম যিখন অৰিজিনেল কাগজখন এয়াখন হ'ল অৰিজিনেল 1966 ইয়াত চোৱা তেওঁৰ নাম আছিলে হেমকান্ত শৰ্মা দেউতাৰ নাম এইটো মোৰ খুৰাৰ নাম এইটো মোৰ আইতাৰ নাম তোমাৰ দেউতাৰ বয়স এতিয়া 31 বছৰ খুৰাৰ বয়স 29 বছৰ অম্বিকা দেৱী ৰাধানাথ এয়া হ'ল আইতা 52 অৰ্থাৎ তুমি বাংলাদেশী নোহোৱা ইয়াৰ পৰা তুমি আকৌ এই তুমি যে তোমাৰ দেউতাৰ ল'ৰা সেইটো প্ৰমাণ কৰিব লাগিব ইয়াৰ পৰৱৰ্তী এই কাৰবাৰী থেংক ইউ দুজনৰ মই ইতিমধ্যে চালো মাধৱ শোণিতপুৰ আৰু ৰঞ্জনলাল শৰ্মা মই সতীৰ্থ বৰপেটাৰ মই এতিয়া উজনিলৈ যাব বিচাৰিম মই তৃতীয়জন সতীৰ্থ ললিত শৰ্মাৰ অৰিজিনেল ঘৰ তিনচুকীয়া প্ৰথমে বিচাৰি উলিয়াও এয়া তিনচুকীয়া জিলা আৰু এতিয়া তিনচুকীয়াত তেতিয়াৰ জিলাখন ডিব্ৰুগড় লখিমপুৰ তিনচুকীয়া ধেমাজি সকলো সোমাই আছিলে কিয়নো 1951 চনৰ আৰু 77 ভিতৰৰ কথা এতিয়া ললিতৰ দেউতা বা ককাৰ নাম কিবা ক'বা সত্যনাৰায়ণ শৰ্মা কোন হয় দেউতা নে মোৰ ককা সত্যনাৰায়ণ শৰ্মা মাৰিলো চাৰ্চত বিচাৰি চাওঁ সত্যনাৰায়ণ শৰ্মা বহুত পাইছো প্ৰায় 10 জন মান এয়া সত্যনাৰায়ণ বিজয়লাল মহাবীৰ প্ৰসাদ তুমি এয়া হ'ল দেউতাৰ এয়া হ'ল তেওঁৰ নাম আজুককাৰ ককাৰ নাম আৰু এয়া হ'ল গাঁও আজু ককাৰ নাম মনত নাই গাঁও মনত আছে গাঁও হিজুগুৰি তিনচুকীয়া হিজুগুৰি এয়া ডিব্ৰুগড় নহয় তিনচুকীয়া এয়া হাপজান গাঁও হিজুগুৰি গাঁও তিনচুকীয়া হ'ব পাৰে ইলেক্টৰেল ৰোল চাওঁচোন হয়নে নহয় 1970 ডাঙৰকে চাওঁ অকণমান কি নাম কৈছিল আকৌ সত্যনাৰায়ণ শৰ্মা মহাবীৰ জালান সত্যনাৰায়ণ শৰ্মা দেউতাকৰ নাম অজ্ঞাত হয় গিনি কোন হয় গিনি মোৰ আইতা আৰু সীতাৰাম মোৰ বৰদেউতা সাবিত্ৰী বৰ্মা তো এয়া ককা বোধকৈ তোমাৰ দেউতা তেতিয়া এই ভোট দিয়া বয়স হোৱা নাছিল বা কিবা কাৰণে এখন তালিকাত অহা নাই ককা আইতা বৰ্তা বৰ্মা আছে অৰ্থাৎ ললিত শৰ্মা বাংলাদেশী নহয় বহিৰাগত নহয় এয়াই হ'ল NRCৰ মূল অংকটো আকৌ কৈছো ইয়াক প্ৰত্যেকজন মানুহকে চাবলৈ চেষ্টা কৰিম আৰু যদি পাৰো দেখাবলৈ চেষ্টা কৰিম ৰঞ্জন মাধৱৰ ললিতে পালে কিন্তু আমাৰ অফিচৰে কেইবাজনো পোৱা নাই প্ৰধানতঃ অনুভূতি বৰগোহাঁই পোৱা নাই আৰু দুজনক মই অনুষ্ঠানৰ ব্ৰেকৰ পিছত হাজেলা শৰ্মা আৰু ভূঞাক পোনপটীয়াকৈ প্ৰশ্ন কৰিবলৈ দিম তেওঁলোকে নাপালে কি কৰিব লাগিব লৈছো চাওঁ বাণিজ্যিক বিৰোধী তাৰপিছত মই যাম সেই নপোৱা কাৰণ বহু মানুহে নাপাবও পাৰে তেওঁলোকৰ বহুত পথ থাকিব পাৰে লৈছো চাওঁ বাণিজ্যিক বিৰোধী